অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ উত্তাল হৈ উঠিছে সমগ্ৰ ৰাজ্য। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ধেমাজি সদৰ গোগামুখৰ ৰাজপথ কঁপাই তুলিলে সংগঠনটোৱে আৰু প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে AJYCPয়ে। মুখ্যমন্ত্ৰী হাই হাই, বিজেপি চৰকাৰ হাই হাই ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী দাম বৃদ্ধি, সেই দাম বৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ জনতাক এক প্ৰকাৰ জুৰুলা কৰি পেলাইছে। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজপথলৈ ওলাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি পৰিৱেশ উত্তাল কৰি তুলিছে। পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদী কাৰ্যসূচী আৰু শীঘ্ৰেই মূল্যবৃদ্ধিৰ ৰোধৰ বাবে দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আহিছোঁ যে মূল্যবৃদ্ধি হ্ৰাস কৰক। আমি দেখিবলৈ পালোঁ যে এই চলিত মাহতে 4বাৰকৈ পেট্ৰলৰ দাম, পেট্ৰল ডিজেলকে ধৰি ইন্ধনজাতীয় বস্তুৰ দাম বাঢ়িছে। এইটো আমি খুব লজ্জাজনক কথা। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে পেট্ৰল ডিজেলকে ধৰি ইন্ধনজাতীয় বস্তুবোৰ মূল্যবৃদ্ধি হ্ৰাস কৰক। তাৰ লগতে আপুনি সংগতি ৰাখি পেট্ৰল ডিজেলৰ লগত সংগতি ৰাখি আপুনি আমাক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সকলো বস্তুৰ দাম বাঢ়িছে। চাউলকে ধৰি দালি, আলু, আপোনাৰ মিঠাতেল, যিমানখিনি আপোনাৰ সামগ্ৰী আছে সকলো দাম বাঢ়িছে। তাৰ লগতে জীৱনদায়িনী ঔষধলৈকে দাম বাঢ়িছে। সেইটো কাৰণে আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে মূল্যবৃদ্ধি হ্ৰাস কৰক, অন্যথা কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ উত্তাল হৈ উঠিছে সমগ্ৰ ৰাজ্য। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ধেমাজি সদৰ গোগামুখৰ ৰাজপথ কঁপাই তুলিলে সংগঠনটোৱে আৰু প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে AJYCPয়ে। মুখ্যমন্ত্ৰী হাই হাই, বিজেপি চৰকাৰ হাই হাই ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী দাম বৃদ্ধি, সেই দাম বৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ জনতাক এক প্ৰকাৰ জুৰুলা কৰি পেলাইছে। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজপথলৈ ওলাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি পৰিৱেশ উত্তাল কৰি তুলিছে। পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদী কাৰ্যসূচী আৰু শীঘ্ৰেই মূল্যবৃদ্ধিৰ ৰোধৰ বাবে দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আহিছোঁ যে মূল্যবৃদ্ধি হ্ৰাস কৰক। আমি দেখিবলৈ পালোঁ যে এই চলিত মাহতে 4বাৰকৈ পেট্ৰলৰ দাম, পেট্ৰল ডিজেলকে ধৰি ইন্ধনজাতীয় বস্তুৰ দাম বাঢ়িছে। এইটো আমি খুব লজ্জাজনক কথা। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে পেট্ৰল ডিজেলকে ধৰি ইন্ধনজাতীয় বস্তুবোৰ মূল্যবৃদ্ধি হ্ৰাস কৰক। তাৰ লগতে আপুনি সংগতি ৰাখি পেট্ৰল ডিজেলৰ লগত সংগতি ৰাখি আপুনি আমাক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সকলো বস্তুৰ দাম বাঢ়িছে। চাউলকে ধৰি দালি, আলু, আপোনাৰ মিঠাতেল, যিমানখিনি আপোনাৰ সামগ্ৰী আছে সকলো দাম বাঢ়িছে। তাৰ লগতে জীৱনদায়িনী ঔষধলৈকে দাম বাঢ়িছে। সেইটো কাৰণে আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে মূল্যবৃদ্ধি হ্ৰাস কৰক, অন্যথা কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে ৰাইজক